আজি আদিবাসী চাহ জনগোষ্ঠী জনজাতিকৰণৰ দাবীত ডিব্ৰুগড় জিলাৰ বামুণবাৰী মজদুৰ ক্লাবত ৩৬ জনজাতি পৰিষদে এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰে। উক্ত সভাত অহা ইংৰাজী ১৩ অক্টোবৰ তাৰিখে ডিব্ৰুগড় চলো নামাকৰণেৰে প্ৰায় ১ লক্ষাধিক লোকৰ সমাৱেশেৰে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এক বিশাল গণসমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে উক্ত সভাত ৩৬ জনজাতি পৰিষদৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে আৰ্টছা আছা চাহ মজদুৰ সংঘ প্ৰতিনিধি উপস্থিত থাকে। ৩৬ জনজাতি পৰিষদৰ যি সাধাৰণ সভা অনুষ্ঠিত কৰিলে, আজিৰ সেই সাধাৰণ সভাৰ উদ্দেশ্য কি আৰু অহা ১৩ তাৰিখে আপোনালোকে বিশাল সমাৱেশ অনুষ্ঠিত কৰাৰ আপোনালোকে সিদ্ধান্ত আজি গ্ৰহণ কৰিছে বুলি ইতিমধ্যে গম পোৱা গৈছে। আপোনালোকে সেইদিনা কেনেকৈ কাৰ্যপন্থা আপোনালোকে অৱলম্বন কৰিব আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্য কি হ'ব, আপুনি মোৰ চেনেলটোৰ সবিশেষ জনাব নেকি? ধন্যবাদ জনাইছোঁ। যিহেতু আমি ৩৬ জনজাতি পৰিষদ জনজাতি মৰ্যাদাৰ কাৰণে আজি বিশেষভাৱে ডিব্ৰুগড় জিলা সমিতি আজি বিশেষ সাধাৰণ সভা আমি অনুষ্ঠিত কৰিলোঁ বামুণবাৰী চাহ বাগিচা মজদুৰ ক্লাবত। আৰু ইয়াত আমাৰ উপস্থিত থকা আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সভাপতি যোগেশ্বৰ ওৰাং ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় ৩৬ জনজাতি পৰিষদৰ বিষয়ববীয়াসকল, জিলা সমিতিৰ বিষয়ববীয়াসকল, আজি অৱনভূমিজৰ সভাপতিত্বত আজি আমাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৫টা সিদ্ধান্ত লোৱা হৈছে। যিহেতু আমি অনাগত অহা ১৩ অক্টোবৰ তাৰিখে জনজাতি মৰ্যাদা পাবৰ কাৰণে আমি ৩৬ জনজাতি পৰিষদে সক্ৰিয়ভাৱে আমি অংশগ্ৰহণ কৰিম আৰু ৩৬ জনী পৰিষদৰ অন্তৰ্গত থকা ৩৬টা জাতি সমাজ সংগঠনক আজি বিষয়ববীয়াক আজি উপস্থিতিত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি প্ৰত্যেকটো সমাজে নিজাববীয়াকৈ অতি কমেও ৫,০০০কৈ তাত আমাৰ বিশাল সমাৱেশত তাত অংশগ্ৰহণ কৰিব। আৰু ডিব্ৰুগড় জিলাৰ হাইস্কুল যি খেলপথাৰ আছে এই খেলপথাৰত আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ কৰ কমিটিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমাৰ জিলাৰ উপায়ুক্তৰ পৰা যি আমি অনুমতি প্ৰদান কৰাৰ পিছতে ধৰি আমি সম্পূৰ্ণ যিটো আপোনাৰ গাইডলাইনবিলাক আপোনালোকৰ আগত আমি প্ৰচাৰ কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিম। আপোনালোকে এই মেছেজটোৰ পৰা চৰকাৰক কি জনাব, মানে আপোনালোকৰ যে ৬ জনজাতি যি জনগোষ্ঠী জনজাতিকৰণ কাৰণে যি দাবী আছিলে, আজি একতীয়া মানে নিজাববীয়াকৈ যে আজি আন্দোলন কৰিব লগা হৈছে, ইয়াৰ মানে কি কাৰণ জড়িত হৈছে বুলি কয়? ইয়াতে এটা ভাল প্ৰশ্ন আপুনি কৰিলে। যিহেতু আমি ৬ জনগোষ্ঠীৰ ভিতৰত আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকল আছোঁ আমি, আৰু ইয়াৰ ভিতৰত আমি চৰকাৰক আমি এইটো আহ্বান জনাব বিচাৰিছোঁ যে তেখেতসকলে আমাৰ ২০১৯ বৰ্ষত ৩৬টা জনজাতিৰ যিটো বৈশিষ্ট্য আছে, যিটো ক্ৰাইটেৰিয়া আছে, তেওঁলোকৰ আৰ্জিআই মতে আমাৰ জনজাতিকৰণৰ মৰ্যাদা পাব বুলি তেওঁলোকক ঘোষণা কৰিছিল। আৰু আজি তেওঁলোকে আজি ১৯ চনৰ পৰা আজি ২৫ চন আজি মানে অতিক্ৰম কৰিলে, কিন্তু তেওঁলোকে কিন্তু আজি পৰ্যন্ত আমাৰ জনজাতিকৰণৰ মৰ্যাদা দিবৰ কাৰণে সক্ষম হোৱা নাই। তাৰ প্ৰতিবাদত আমি চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে মানে অহা ২৬ চনৰ আগে আমাৰ জনজাতি মৰ্যাদা আমাৰ ৩৬ জনজাতিক প্ৰদান কৰাৰ লগতে আমাৰ ৬ জনগোষ্ঠীক মানে জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা তেওঁলোকে যদি আমাক ২৬ৰ আগে যদি আমাৰ জনজাতিকৰণৰ মৰ্যাদা দিবৰ কাৰণে তেওঁলোকক সক্ষম নহয়, তেতিয়াহ'লে কিন্তু আমি আগন্তুক ২৬ চনত যি বিধানসভা হ'ব, বিধানসভাত কিন্তু আমি কিন্তু তেওঁলোকক বাধা দিবৰ কাৰণে আমাৰ ৩৬ জনজাতি পৰিষদে কিন্তু মাৰবন্দী আমি থিয় হ'ম। তাৰ কাৰণে আমি ইয়াৰ যোগেদি আমি জনাই দিব বিচাৰিছোঁ।